পিছত গৰ্ভধাৰণ কৰিছোঁ, তাৰ পিছত সন্তান জন্ম দিয়াৰ পিছত সেই সন্তানক মই হত্যা কৰিছোঁ গলত টিপি মাৰি পেলাই। মুছা আলাইহিছ সালামে খঙতে ভীষণ খং উঠিল, তেওঁ ক'লে যে তুমি ইয়াৰ পৰা আঁতৰি যোৱা, তুমি থাকিলে ইয়াত আল্লাহ তাআলা লানত নাজিল হ'ব, তুমি ইয়াৰ পৰা আঁতৰি যোৱা। ঠিক সেই মুহূৰ্ততে আল্লাহ তাআলাৰ ওহী নাজিল হ'ল মুছা আলাইহিছ সালামৰ ওপৰত, হে মুছা, তুমি যে মাইকী মানুহজনীক খেদি দি আছা গুনাহ অভিশপ্ত বুলি, তুমি জানা নেকি যে তেওঁতকৈ বেছি গুনাহগাৰ আছে তোমাৰ সমাজত, তোমাৰ মাজত, যিজনে জানি শুনি এক ওয়াক্ত নামাজ নপঢ়ে। তাৰ মানে নমাজ নপঢ়াও গুনাহে কবিৰা আৰু ব্যভিচাৰ জিনা কৰাও গুনাহে কবিৰা। আমাৰ ঘৰত 5 জন মানুহ যদি থাকে, 2 জনে যদি নমাজ পঢ়ে, 3 জনে যদি নমাজ নপঢ়ে, 3 জনে প্রত্যেক ওয়াক্ত নমাজ কাজার বাবদ প্রত্যেক ওয়াক্ততে ব্যভিচার করার, জিনা করার সমতুল্য গুনাহ সংগঠিত কৰিলে। এনেকুৱা 3 জন যদি বেনামাজি থাকে, 3 জনৰ 3 জন 5 ওয়াক্ত নমাজ ডেইলি 3 জনে নপঢ়ে যদি, তেনে 15 ওয়াক্ত নমাজ নপঢ়ে। 15 ওয়াক্ত নমাজ নপঢ়াৰ অৰ্থ হ'ল যে 15 বাৰ জিনাৰ নিচিনা পাপ সংগঠিত কৰিলে। এনেকুৱা ঘৰ বা এনেকুৱা গাঁও য'ত 100 ঘৰৰ ভিতৰত 80 ঘৰে নমাজ নপঢ়ে, 80 ঘৰতে যদি ডেইলি 15 বাৰকৈ যদি জিনাৰ নিচিনা পাপ সংগঠিত হয়, তেতিয়াহ'লে সেই ঘৰখন বা এই গাঁৱত আল্লাহ তাআলাৰ ৰহমত নাজিল হ'ব না আল্লাহ তাআলাৰ খৰ নাজিল হ'ব? চিধা হিচাপ। আমি যিমান দোয়া নকৰোঁ কিয়, যিমান ডাঙৰ পীৰ বুজুৰ্গ আনি পেলাই ঘৰত দোয়া নকৰাও কিয়, আগতেতো কবুল হোৱাৰ আলামত আছিল, এতিয়াতো এইটো দেখা নাযায়। যদি নিজৰ ঘৰখনক যদি আমি খোদামুখী পবিত্ৰ কৰিব নোৱাৰোঁ, গাখীৰ যিমানে ভাল নহওক কিয়, মৌ যিমানে খাঁটি নহওক কিয়, যদি পাত্ৰটোত যদি পেচাব পায়খানা বা নাপাকি লাগি থাকে, সেই পাত্ৰত মৌ ঢালক বা গাখীৰ ঢালক, এইটো লগে লগে নাপাক হৈ যায়। ঠিক তদ্রূপ পীর বুজুর্গসকলৰ দোয়া জাগাত ঠিক আছে, তেওঁলোকে দোয়া কৰিলে কবুল হ'ব লাগে, কিন্তু পাত্ৰ য'ত যাৰ কাৰণে দোয়া কৰিব তেওঁতো গিল্টি, তেওঁৰ ভিতৰততো পবিত্ৰতা নাই। সেইকাৰণে আজি আমালোকৰ পীর বুজুর্গ নিজৰ দোয়াটো কবুল নহয়, পীর বুজুর্গ আনি দোয়া কৰালেও দোয়া কবুল নহয়। আগতে নিজে সংশোধিত হ'ব লাগিব। কোরআনত আছে কু আনফুসাকুম ওয়া আহলিকুম নারা, যে হে ইমানদারসকল, তোমালোকে প্ৰথমে নিজে জাহান্নামৰ পৰা বাঁচা আৰু তাৰ পিছত নিজৰ পৰিয়ালবৰ্গকো বাঁচোৱা। গুনাহগাৰ 2 ধৰণৰ আছে, এটা হ'ল সৌভাগ্যৱান পাপী, এটা হ'ল দুৰ্ভাগ্যৱান পাপী। সৌভাগ্যৱান পাপী হ'ল যি গুনাহ কৰিছে আৰু তাৰ গুনাহৰ ফলাফল, তাৰ যিটো এফেক্ট, সেইটো তাৰ মাজতে সীমাবদ্ধ হৈ আছে। আৰু দুৰ্ভাগ্যৱান পাপী হ'ল ই নিজে নকৰে, বেলেগে গুনাহ কৰিলে তাৰ গুনাহৰ পাপ তাৰ আমলনামাত লিখা হয়, ইয়াত দুৰ্ভাগ্যৱান পাপী। আমি মনত ৰাখিব লাগিব যে আমি 100% ক'লেও ভুল নহয় যে আমি সেই দুৰ্ভাগ্যৱান গুনাহগাৰৰ মাজত ভিতৰত আছো, যিসকলে গুনাহ কৰা নাই, বেলেগে গুনাহ কৰি আছে, তাৰ ফলাফল বা তাৰ যিটো